চাওক আবেগ সৃষ্টি কৰি মুখ্যমন্ত্ৰীয়ে অসমৰ সাধাৰণ মানুহক এই যে লুটন দিয়াৰ প্ৰক্ৰিয়াটো এইটো কাহানি বা সময়ৰে মুখ্যমন্ত্ৰীয়ে খালি আবেগ সৃষ্টি কৰে। অসমৰ উন্নয়নৰ আৰ্থসামাজিক দায়বদ্ধতা মুখ্যমন্ত্ৰীগৰাকীৰ নাই। তেখেতে নিজৰ পৰিয়ালৰ যশস্যা বৃদ্ধি কৰাৰ কাৰণে, নিজৰ নাম বৃদ্ধি কৰাৰ কাৰণে কোন মুহূৰ্তত কি কথা কয় তাৰ কোনো নিশ্চয়তা নাই। আৰু এই যে কেলেংকাৰীবিলাক ইমান দিন পিছত উন্মোচিত হৈ আছে আৰু হৈ থাকিব। কাৰণ প্ৰধানমন্ত্ৰী যেতিয়া আমাৰ ইয়াতে আহে, বিশ্ব ৰেকৰ্ড এটাত উপস্থিত হয়, তাৰপিছত অসমক কিবা এটা উপহাৰ দি যাব লাগে। কিন্তু কেতিয়াবা শুনিছেনে যে প্ৰধানমন্ত্ৰীয়ে আহি কিবা এটা পেকেজ ঘোষণা কৰিছে? কিছুদিন আগতে এডভান্টেজ আছামৰ হৈ গ'ল, তাতে চাহ জনগোষ্ঠীৰ মজুৰিৰ কাৰণে তেওঁ কিবা চিন্তা কৰিলে নেকি? খাটি খোৱা মানুহৰ কথা তেওঁ কিবা চিন্তা কৰিলে নেকি? আমাৰ যোনটো এটা সন্দেহ হৈছে যে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক মাতে প্ৰধানমন্ত্ৰীকহে কিবা পেকেজ দিয়াৰ কাৰণে। গতিকে এই পেকেজখিনি ক'ৰ পৰা দিব? অসমৰ স্থানীয় মানুহৰ, খাটি খোৱা মানুহৰ পকেটৰ পৰা যিখিনি ধন সেইখিনি ওলাই লৈ যায় কৰ্পৰেট গোষ্ঠীক দিয়াটো মুখ্যমন্ত্ৰীৰ এটা পৰিকল্পিত ষড়যন্ত্ৰ। আৰু এই ষড়যন্ত্ৰক আমি ধিক্কাৰ জনাইছোঁ আৰু মুখ্যমন্ত্ৰীৰ কথাক মানুহক বিশ্বাস নকৰিবলৈ আহ্বান জনাইছোঁ। আৰু মাত্ৰ ৮-৯টা মাহ আছে, মাৰ্চৰ পিছত অহা বছৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পদবীত নাথাকে।